যোৰহাট লোকসভা সমষ্টিত কোন জিকিব? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ যোৰহাট লোকসভা সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰা দুগৰাকী প্ৰাৰ্থীৰ বিষয়ে আমি সকলোৱে গম পাইছোঁ আৰু সেই দুগৰাকী প্ৰাৰ্থীৰ বিষয়ে ইতিমধ্যে সকলোৱে গম পাইছে আৰু সেই দুগৰাকী প্ৰাৰ্থী কিমান শক্তিশালী সেয়াও সকলোৱে গম পাইছে। এই ফলাফলটো কি হ'ব সেয়া 4 জুনত গম পাব, কিন্তু ফলাফলৰ প্ৰাক্ষণত আজিৰ দিনটোত ফলাফলৰ প্ৰাক্ষণত এই সময়ছোৱাত আমি কি দেখিছোঁ? গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈ। গৌৰৱ গগৈ কোন? প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। তপন কুমাৰ গগৈ কোন? সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, আৰু গৌৰৱ গগৈ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিল। কংগ্ৰেছ আৰু বিজেপিৰ মাজত যুঁজ হ'ব, কিন্তু কংগ্ৰেছ বিজেপিৰ মাজত যুঁজ হ'লেও সেই যোৰহাট লোকসভা সমষ্টিৰ বাবে আপোনাৰ দৃষ্টিত যোগ্য কোন? গৌৰৱ গগৈয়ে সদনৰ মজিয়াত যিবোৰ বিষয় উত্থাপন কৰে, যেনেদৰে বাকপটুতাৰে সেই কথাখিনি উপস্থাপন কৰিবলৈ সক্ষম হয় গৌৰৱ গগৈ, তেনেদৰে তপন কুমাৰ গগৈয়ে উত্থাপন কৰিব পাৰেনে সদনৰ মজিয়াত? আমি এটা কথা জানো যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম বুলি কোৱা হয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সংবাদ মাধ্যমক কোৱা হয়। কিন্তু সেই সংবাদ মাধ্যমে যেতিয়া ভূমিকা গ্ৰহণ কৰে, সেই ভূমিকা নিৰপেক্ষ হ'ব লাগে নে সেই ভূমিকা কোনটো দিশত যাব লাগে সেই সন্দৰ্ভতো সকলোৱে গম পায়। ভূমিকাটো নিৰপেক্ষ হ'ব লাগে নে শাসকৰ পক্ষত থাকিব লাগে নে জনতাৰ পক্ষত থাকিব লাগে, সেই কথাটো বুজি পোৱাটো প্ৰয়োজন। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যোৰহাট লোকসভা সমষ্টিৰ বাবে এই মুহূৰ্তত যদি মোক সোধে, এই মুহূৰ্তত যদি অসমৰ সচেতন মানুহক যদি সোধে, যি ভোটৰ কথা জানে, যি নিৰ্বাচনৰ কথা বুজি পায়, যি গণতন্ত্ৰৰ কথা বুজি পায়, সেইসকল লোকক যদি সোধে আপুনি যোৰহাট লোকসভা সমষ্টিক কোনগৰাকী প্ৰাৰ্থীক সমৰ্থন কৰিব, আপুনি যদি যোৰহাটৰ ভোটাৰ তেনেহ'লে কাক আপুনি ভোট দিব, তেনেহ'লে আপোনাৰ উত্তৰ কি হ'ব? গৌৰৱ গগৈ। মোক যদি আপুনি প্ৰশ্ন কৰে আপুনি যদি যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ হ'লহেঁতেন, তেনেহ'লে আপুনি ভোট কাক দিলেহেঁতেন? ভোটাধিকাৰ সাব্যস্ত কৰাটো নিজৰ অধিকাৰ, আৰু সেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে নিজৰ বিবেক প্ৰয়োগ কৰি আমি ভোট কাক দিম সেই কথাটো নিৰ্ধাৰণ কৰিম, আৰু মই যদি যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ হ'লোহেঁতেন তেনেহ'লে কিন্তু গৌৰৱ গগৈক ভোট দিলোহেঁতেন। আজিৰ এই আমি ভিডিঅ'টোৰ জৰিয়তে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ সন্দৰ্ভত আমি এইটোৱেই ক'ব বিচাৰিম যে যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ যিগৰাকী সাংসদ তপন কুমাৰ গগৈ, সদনৰ মজিয়াত তেওঁ ইমানেই নীৰৱ হৈ থাকিল, ইমানেই একো মাতিব নোৱাৰিলে, ইমানেই যুক্তি তৰ্কত অংশ ল'ব নোৱাৰিলে, সদনৰ ডিবেটত ইমানেই অংশ ল'ব নোৱাৰিলে, ইমানেই তেওঁ একো মাত মাতিব নোৱাৰিলে, যাৰ বাবে মানুহে ভাবিবলৈ বাধ্য হ'ল যে সদনৰ মজিয়াত তেওঁ কি ক'ব। অখিল গগৈ ডাঙৰীয়া এটা মন্তব্য কৰিলে কিছুদিন পূৰ্বে যে অসম বিধানসভাত অখিল গগৈ কেনেদৰে বক্তব্য ৰাখে আমি দেখিছোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়া এটা বক্তব্য ৰাখিলে যে গৌৰৱ গগৈক যেতিয়া সমালোচনা কৰিছিল বিজেপিৰ নেতাসকলে, যে গৌৰৱ গগৈক সময় লাগিব বুলি ক'লে যোৰহাট লোকসভা সমষ্টিটো চিনি পাওঁতে, অখিল গগৈ এটা উত্তৰ দিলে যে যোৰহাট লোকসভা সমষ্টি চিনি পাওঁতে গৌৰৱ গগৈক যদি এমাহ সময় লাগে, কিন্তু তপন কুমাৰ গগৈক ইংৰাজী আৰু হিন্দী ক'বলৈ 20 বছৰ লাগিব, এনেদৰে এটা অখিল গগৈ মন্তব্য কৰিলে। আমি সেই বক্তব্যবোৰলৈ নাযাওঁ, কিন্তু আজিৰ তাৰিখত গৌৰৱ গগৈ কিমান প্ৰাসংগিক, গৌৰৱ গগৈ কিমান এগৰাকী শক্তিশালী নেতা, সেই কথা সকলোৱে জানে। দ্বিতীয়গৰাকী হেম বৰুৱা হ'ব পাৰিবনে নোৱাৰে গৌৰৱ গগৈ? হেম বৰুৱাৰ সেই ভূমিকাটো গ্ৰহণ কৰিব পাৰিবনে নোৱাৰে গৌৰৱ গগৈয়ে? এই প্ৰশ্নটো গৌৰৱ গগৈ যেতিয়া সদনৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বিভিন্ন সময়ত প্ৰশ্নৰে উত্তৰ দিবলৈ বাধ্য কৰাইছিল, সদনত উত্তপ্ত পৰিৱেশৰ সূচনা হৈছিল, সেই মুহূৰ্তত অসমৰ সংবাদ মাধ্যমতে বা সেই মুহূৰ্তত অসমৰ সংবাদপত্ৰত দ্বিতীয়গৰাকী হেম বৰুৱা নেকি গৌৰৱ গগৈ, সেই কথাখিনি কিন্তু আহিছিল। গতিকে যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিছে গৌৰৱ গগৈয়ে, গৌৰৱ গগৈক ভোট দিবনে নিদিয়ে সেই কথা আমি ক'বলৈ নাযাওঁ, সকলোৰে নিজৰ অধিকাৰ। কিন্তু মই যদি যোৰহাটৰ ভোটাৰ হ'লোহেঁতেন তেনেহ'লে মই গৌৰৱ গগৈক ভোট দিলোহেঁতেন। মই যদি যোৰহাটত ভোট দিবলৈ পালোহেঁতেন তেনেহ'লে মই গৌৰৱ গগৈক জয়ী হোৱাটো বিচাৰিলোহেঁতেন। আৰু যিসকল সচেতন ৰাইজে
গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত পাৰ্থক্য বিচাৰি পাইছে তেওঁলোকে আৰু এটা কথা বুজি পাইছে যে সদনত সৰব কোন আৰু সদনত ব্যৰ্থ কোন সদনত সক্ৰিয় ভূমিকা কোনে পালন কৰে সদনত নিষ্ক্ৰিয় ভূমিকা কোনে পালন কৰে আপুনি যদি গৌৰৱ গগৈৰ বিৰোধিতা কৰিব বিচাৰিছে তেনেহলে গৌৰৱ গগৈৰ কোনকেইটা কথাই আপোনাক বিতুষ্ট কৰিছে সেই কথাখিনি উল্লেখ কৰিব লগাটো উল্লেখ কৰিব বিচৰাটো গুৰুত্বপূৰ্ণ কিন্তু গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈৰ মাজত যে কিমান দূৰ পাৰ্থক্য আছে সেয়া সকলোৱে বুজি পাইছে কেৱল যোৰহাটৰ ৰাইজে নহয় অসমৰ 3,30,00,000 জনতাৰ যদি আমি ধৰি লওঁ তেনেহলে অসমৰ অধিকাংশ ৰাইজে এইটো জানে যে এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে এবাৰ কিন্তু যোৰহাটত গৌৰৱ গগৈ আছে লোকসভাৰ মজিয়াত আপুনি যদি আপোনাৰ অঞ্চলৰ কথা লোকসভাৰ মজিয়াত যদি আমাৰ বিভিন্ন সমস্যাৰ কথা লোকসভাৰ মজিয়াত যদি আশাকৰ্মী অংগনবাড়ী কৰ্মীৰ কথা লোকসভাৰ মজিয়াত যদি সেই সকল বঞ্চিতৰ কথা যিসকলে দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ বাবে দাবী কৰি আহিছে লোকসভাৰ মজিয়াত যদি ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ লোকসভাৰ মজিয়াত যদি বৰ্তমান যিখন চৰকাৰ চলি আছে সেই চৰকাৰখনৰ বিৰুদ্ধে মাত মাতিব পৰা বিষয়বোৰ গৌৰৱ গগৈ কিন্তু সবল কণ্ঠৰে উপস্থাপন কৰিব পাৰে আৰু যাৰ বাবে গৌৰৱ গগৈ কিমান যোগ্য গৌৰৱ গগৈ কিমান বৰ্তমান সময়ত গ্ৰহণযোগ্য সেই কথা সকলোৱে অনুভৱ কৰিব পাৰিছে গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে ভোটাধিকাৰ সাব্যস্ত সকলোৱে কৰিব কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰোতে কোনে কাক ভোটাধিকাৰ ভোট প্ৰদান কৰিব সেই কথা আমি ক'বলৈ নাযাওঁ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে আজিৰ তাৰিখত আটাইতকৈ বেছি চৰ্চিত হৈছে আমি আজি এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ 25 মাৰ্চত এই 25 মাৰ্চৰ এই কথাকেইটা কিমান গুৰুত্বপূৰ্ণ 25 মাৰ্চত আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ 25 মাৰ্চত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে ভোট কাক দিয়ে আমি ক'বলৈ নাযাওঁ কিন্তু গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈৰ মাজত যদি মোক নিৰ্বাচন কৰিবলৈ দিয়ে আপুনি কাক ভোট দিব বুলি মোক যদি কোনোবাই প্ৰশ্ন কৰে আপুনি কাক ভোট দিব বিচাৰে বুলি মই গৌৰৱ গগৈৰ নাম উত্থাপন কৰিম কিয়নো এগৰাকী সক্ৰিয় এগৰাকী সৰব এগৰাকী বাকপটু নেতা আমাক লাগে আৰু সেয়া আমি গৌৰৱ গগৈৰ মাজত দেখিছোঁ সেই গৌৰৱ গগৈ নহয় যি গৌৰৱ গগৈক এটা সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ বুলি সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ বুলি একাংশই ৰাজনীতিলৈ অহা বুলি সমালোচনা কৰিছিল সেইগৰাকী গৌৰৱ গগৈ কিন্তু এতিয়া নহয় কিমান ৰাজনৈতিকভাৱে পৰিপক্ক কিমান ৰাজনৈতিকভাৱে অভিজ্ঞ আৰু কেনেদৰে সদনত শাসক পক্ষৰ মুখ বন্ধ কৰিব লাগে সেয়া কিন্তু গৌৰৱ গগৈ আজিৰ তাৰিখত জানে আৰু যাৰ বাবে লোকসভাৰ উপদলপতিৰ দৰে বিৰোধীৰ উপদলপতিৰ দৰে আসন পাবলৈও গৌৰৱ গগৈয়ে সক্ষম হৈছে তেনে এগৰাকী নেতাক যোৰহাটৰ পৰা নিৰ্বাচন কৰাটো যোৰহাটৰ জনতাৰ বাবে গ্ৰহণযোগ্য হ'বনে নহয় সেয়া যোৰহাটৰ জনতাই বিবেচনা কৰিব কিন্তু মোৰ ভোট যদি যোৰহাটত থাকিলহেঁতেন তেনেহ'লে মই কিন্তু গৌৰৱ গগৈক ভোট দিলোহেঁতেন সেয়া মোৰ স্পষ্ট কথা 25 মাৰ্চত আমি ভিডিঅ'টো কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে এইখিনি কথা আমি উপস্থাপন কৰিলোঁ আপোনাৰ অভিমত কি গৌৰৱ গগৈ সন্দৰ্ভত এগৰাকী পৰিপক্ক ৰাজনৈতিক নেতা হিচাপে আপুনি গৌৰৱ গগৈক বিচাৰে নে নাই সেয়াও আপুনি জনাব পাৰিব আৰু ব্যক্তিগত ইউটিউব চেনেলৰ জৰিয়তে আমি এই কথাখিনি উপস্থাপন এইভাবেই কৰিছোঁ যে বৰ্তমান সময়ত গৌৰৱ গগৈৰ প্ৰাসংগিকতা সদনৰ মজিয়াত কিমান সেয়া আমি ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ SKM আয়ুৰ্বেদিক ইনষ্টিটিউট যশস্বী আয়ুৰ্বেদিক চিকিৎসক প্ৰয়াত ডাক্তৰ জনাৰ্দন বেজবৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত SKM আয়ুৰ্বেদিক ইনষ্টিটিউটত সকলো ৰোগৰ চিকিৎসা সম্ভৱ বাদ বিষৰ পৰা কেঞ্চাৰলৈকে সকলো ৰোগৰ চিকিৎসা হয় এই প্ৰতিষ্ঠানত কেৰালাত জনপ্ৰিয় পঞ্চকৰ্ম চিকিৎসা সুলভ SKM আয়ুৰ্বেদিক ইনষ্টিটিউটত গুৱাহাটীৰ গীতানগৰত থকা এই আয়ুৰ্বেদিক প্ৰতিষ্ঠানত প্ৰতিষ্ঠিত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাবলৈ আপুনি যোগাযোগ কৰিব লাগিব 986406327 আৰু 986417683 নম্বৰত